আন শিল্পীজনক সোঁৱৰি আমি সকলো সমবেত হৈ তেখেতৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰিছোঁ। আমি এগছি বন্তি প্ৰজ্বলন কৰি পৰমেশ্বৰৰ ওচৰত তেখেতৰ সদ্গতি আৰু চিৰশান্তি কামনা কৰি প্ৰাৰ্থনা জনাইছোঁ। লগতে জ্যোতি বিদ্যাপীঠ প্ৰাক্তন ছাত্ৰ ছাত্ৰী মঞ্চৰ হৈ আমি আজি আমাৰ মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ ডাঙৰীয়াৰ তেখেত যিহেতু 52 বছৰ বয়সত আমাৰ মাজৰ পৰা হেৰাই গৈছে, অকালতে হেৰাই গৈছে, তেখেতৰ স্মৃতিত আমি আজি 52 গছিকৈ আকাশবন্তি প্ৰজ্বলন কৰি আকাশলৈ উৰাইছোঁ। আমি এইটোৱে আহ্বান পৰমেশ্বৰৰ ওচৰত এইটোৱেই প্ৰাৰ্থনা জনাইছোঁ যে তেখেত নেদেখাজনৰ ওচৰত সুখত থাকক, তেখেতক সদ্গতি চিৰশান্তি প্ৰভু ভগৱন্তই প্ৰদান কৰক, তেখেতে পুনৰ আমাৰ মাজলৈ উভতি আহক অন্য এটা জীৱনলৈ। অসম মাতৃৰ কোলাত তেখেতে পুনৰবাৰ জন্মগ্ৰহণ কৰি সংগীতৰ সাধনাৰ তেখেতৰ সৃষ্টিৰে, তেখেতৰ দৰ্শন, তেখেতৰ চিন্তাধাৰাৰে অসমখনক পুনৰ উজ্বলাই তোলক। বিশ্বৰ তেখেতৰ যি অমৰ সৃষ্টি, সেই সৃষ্টিৰ কেইটিমান গীত আমাৰ এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী মঞ্চৰ আমাৰ সুকণ্ঠী গায়ক গায়িকাসকলৰ দ্বাৰা পৰিৱেশন কৰি আমি শোকৰ মাজতে তেখেতক আমি স্মৰণ কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090017330 লগতে 7099017110 নম্বৰত।